তোৰ জন্ম সাৰ্টিফিকেট মই লৈ আছো আগে পিছে যাম উঠতে এখিনি মাটিত বেছি পুলিচৰ লগত দৌৰাদৌৰি কৰি নাথাকিবি কেতিয়াবা আৰু এটা ঘটনা ঘটিব আকৌ বদনাম মুনাপুৰ পাথাৰত ঘৰ যদি এটা কিয় আহিলি মৰিব কাৰণে কোনো নবহে হা য'ত থাকিবি মোক এপ্লাই কৰিবি য'ৰ পৰা আহিছ তাতে মই থকাৰ ব্যৱস্থা কৰিম কিন্তু ইয়াতে ঘূৰা ঘূৰি কৰি নাথাকিবি কিমান আৰে সৰু ল'ৰা যি কৰি মই কৰি আছো না তই লিষ্ট বনা কিন্তু এইবিলাক কৰি য'ৰ পৰা আহিছ তাতে হ'ব এইখিনিত ঘূৰা ঘূৰি কৰি নাথাকিবি পুলিচে ফাটাব বুজি পালি নাম কতোর তোর নাম কি দালাল বিলাকক তই কোৰ পৰা পাইছিলি আমি তা মানে আমাৰ দেউতা মাটি ৰাখিছিলি ইয়াতে আজি দেউতা মাটি ৰাখিছিলে 45 কিমান ঘৰ মানুহ ততে এই মছজিদ এটা ততে মছজিদতে বহি আছ এতে মছজিদতে আছো ৰাস্তাৰ ওচৰতে আছো তোৰ নাম কি তোৰ জন্ম সাৰ্টিফিকেট মই লৈ আছো আগে পিছে যাম উঠতে এখিনি মাটিত বেছি পুলিচৰ লগত দৌৰাদৌৰি কৰি নাথাকিবি তেনেহলে আমি সাইডে দি থাকি যাম নদীৰ ওচৰত ততে হ'ব য'ত যাব লাগে ডিচিয়ে বুজাই দিব ততে কিন্তু ততে ইয়াতে বেছি দৌৰাদৌৰি কৰি নাথাকিবি ততে কোন দালাল বিলাকে মাটি আনে আমি ইয়াতে ইয়াৰে মানুহে আমাক মাটি দিছিল আমি তো অনুবুলি কোন হ্যাঁ আপনি পাৰ্টিৰে মানুহ সব মই বুজিছো মই বুজিলো পাৰ্টিৰ মানুহ কিন্তু ইয়াতে যাতে বেছি দৌৰাদৌৰি কৰি নাথাকে পুলিচৰ লগত কেতিয়াবা আৰু এটা ঘটনা ঘটিব আকৌ বদনাম মোৰ সোণাপুৰ পাথাৰ হ'ব মই ইয়াতে মোৰ অকলাই মোৰ ঘৰ ভাঙি সোণাপুৰ পাথাৰত ঘৰ যদি এটা কিয় আহিলি মৰিব কাৰণে আপুনি চাব আহিছো মোৰ প্ৰথম জনমে এটা ঘৰ তোৰটো ঘৰ ধুনীয়াকৈ আছে মই দেখি আহিছো মোৰ ঘৰটো হ্যান্ডশেক লগা মামা মোৰ ঘৰটো ভাঙি তই ইয়াৰ ঘৰত বহিবি ইয়াৰ ঘৰতে জাগা দি আপোনাকে চাব আহিছো যা তই খালি বেছি দৌৰাদৌৰি ইয়াত কৰাই নাথাকিবি হা আমাক এইখিনি নদী পাৰত থাকিব মই ডিচিক কৈ দিম কি কৰিব লাগে কিন্তু তই বেছি ইয়াতে দৌৰাদৌৰি হুলস্থুল কৰি দিলে কেতিয়াবা গণ্ডগোল হৈ যাব আকৌ বিপদ হ'ব বুজিলি আমি সোণাপুৰ পাথাৰী নদীৰ ওচৰত যেন থাকিম মামা সোণাপুৰ আপুনি যে আইছে কৈছে দিলি তাৰ কাৰণে বহুত বহুত ধন্যবাদ দে হ্যান্ডশেক লগা হয় দে হ্যান্ডশেক লগা ওচৰৰ পৰা সোৱাইছে আছিল চালু মামা দে হ্যান্ডশেক লগা ঠিক আছে মই গৈ থাকো হা বাবা কোনো নবহে হা য'ত থাকিবি মোক এপ্লাই কৰিবি য'ৰ পৰা আহিছ তাতে মই থকাৰ ব্যৱস্থা কৰিম কিন্তু ইয়াতে ঘূৰা ঘূৰি কৰি নাথাকিবি কিমান আৰে সৰু ল'ৰা যি কৰি মই কৰি আছো না তই লিষ্ট বনা কিন্তু এইবিলাক কৰি য'ৰ পৰা আহিছ তাতে হ'ব এইখিনিত ঘূৰা ঘূৰি কৰি নাথাকিবি পুলিচে ফাটাব বুজি পালি নাম কতোৰ তোৰ নাম কি দালাল বিলাকক তই কোৰ পৰা পাইছিলি আমি তা মানে আমাৰ দেউতা মাটি ৰাখিছিলি ইয়াতে আজি দেউতা মাটি ৰাখিছিলে 45 কিমান ঘৰ মানুহ ততে এই মছজিদ এটা ততে মছজিদতে বহি আছ এতে মছজিদতে আছো ৰাস্তাৰ ওচৰতে আছো তোৰ নাম কি আমি সাইডে দি থাকি যাম নদীৰ ওচৰত ততে হ'ব য'ত যাব লাগে ডিচিয়ে বুজাই দিব ততে কিন্তু ততে ইয়াতে বেছি দৌৰাদৌৰি কৰি নাথাকিবি ততে কোন দালাল বিলাকে মাটি আনে আমি ইয়াতে ইয়াৰে মানুহে আমাক মাটি দিছিল আমি তো অনুবুলি কোন হ্যাঁ আপনি পাৰ্টিৰে মানুহ সব মই বুজিছো মই বুজিলো পাৰ্টিৰ মানুহ কিন্তু ইয়াতে যাতে বেছি দৌৰাদৌৰি কৰি নাথাকে পুলিচৰ লগত কেতিয়াবা আৰু এটা ঘটনা ঘটিব আকৌ বদনাম মোৰ সোণাপুৰ পাথাৰ হ'ব মই ইয়াতে মোৰ অকলাই মোৰ ঘৰ ভাঙি সোণাপুৰ পাথাৰত ঘৰ যদি এটা কিয় আহিলি মৰিব কাৰণে